My dear viewers and learners, welcome, নমস্কাৰ। ক্লাছ 10 trigonometry অনুশীলনী 8.3 exercise 8.3 ইয়াত দিছে মান নিৰ্ণয় কৰা find the value of sin 18 degree by cos 70 degree। আমি এই ভ্যালু লোৱা বা মান নিৰ্ণয় কৰাবোৰ কৰিব হ'লে আমি trigonometryৰ পূৰক কোণৰ trigonometric অনুপাতসমূহ জানিব লাগিব, trigonometric ratios of complementary angles জানিব লাগিব। আমি অকমান জানি লওঁ trigonometric ratios of complementary angles মানে পূৰক কোণৰ trigonometric অনুপাতসমূহ। ইয়াৰ হ'ল যেনেকৈ sin 90 degree minus a সমান কি হ'ব cos a। তাৰমানে কি complementary angles মানে কি প্ৰথমে আমি জানিব লাগিব complementary angle। complementary angles মানে পূৰক কোণ। পূৰক কোণ মানে কি যদি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহ'লে এটা আনটো কি হয় পূৰক হয়। Sum of the two angles is 90, then one is other complementary of each other। মানে দুটা কোণৰ যোগফলটো কিমান হ'ব লাগিব 90, তেতিয়া পূৰক কোণ হ'ব। তেতিয়া কি হ'ব sin 90 minus a ইকুৱেল কি হ'ব cos a। উল্টা হয়, তাৰমানে sin থাকিলে কি হ'ব cos হ'ব, sin থাকিলে কি হ'ব cos হ'ব। তাৰমানে এইটো sin থাকিলে cos হ'ব আৰু cos থাকিলে sin হ'ব, এইটো জানিলে হ'ল। তাৰমানে নেক্সটটো আছিলে tan 90 minus a, তাৰমানে a মানে ইয়াত কেতিয়াও থিটাও থাকিব পাৰে, যি থাকে আৰু ইকুৱেল টু কি হ'ব tan হ'লে কি হয় cot হয়, cot a। তাৰমানে এইটো উল্টাটো হ'ব, যেনেকৈ এই আমি sin 90 minus a ইকুৱেল টু cos a, তেনেহ'লে আমি ইয়াত যদি আমি cos লিখোঁ তেনেহ'লে কি লিখিব লাগিব cos 90 minus a ইকুৱেল টু কি হ'ব sin। ঠিক সেইদৰে ইয়াত যদি আমি cot লিখোঁ কি লিখিব লাগিব 90 degree minus a ইকুৱেল টু কি হ'ব 10। তাৰমানে কি বুজিলোঁ 10 থাকিলে cot হ'ব আৰু cot থাকিলে 10 হ'ব, মানে এইটো থাকিলে এইটো থাকিলে এইটো 10 cot 10 মনত ৰাখিলে হ'ল। আৰু এটা হ'ল যদি আমাৰ sec থাকে sec 90 degree minus a বা থিটা, তেতিয়াহ'লে কি হ'ব sec থাকিলে হয় cosec। তেনেধৰণে cosec যদি থাকে তেতিয়া আমি কি লিখিব লাগিব 90 minus a equal to sec। তাৰমানে আমি কি বুজিলোঁ sec থাকিলে cosec আৰু cosec থাকিলে sec, তাৰমানে sec cosec cosec sec থিটা বা যি থাকে এই থাকিলে এই হ'ব। আৰু তেনেকৈ tan থাকিলে cot থাকিলে tan, sin থাকিলে cos থাকিলে sin। আমাৰ আছিলে sin 18 degree by cos 72 degree। তাৰমানে আমি দেখিলোঁ যে 18 লগত যদি আমি 72 প্লাছ কৰোঁ তেতিয়াহ'লে 90 হ'ব। এতিয়া আমি যে 18 আছে 18টো আমি যদি এই 18টো লিখোঁ তেনেহ'লে আমি এইদৰে লিখিব পাৰোঁ 18 মানে কি 90 এইটো প্লাছ আছে আপুনি কি লিখিব মাইনাছ 72, 90 ডিগ্ৰী মাইনাছ 72, 18 হ'লে এইটো লিখিব পাৰোঁ। তো আমি কি লিখিম sin যিকোনো এটা বদলি কৰিলে হ'ল, মই বৰ্ডটো বদলি কৰি দিছোঁ, তেতিয়া কি লিখিম আমি 90 মাইনাছ 72, তলতো একেই ৰাখিব দিম 72 ডিগ্ৰী। তো sin 90 মাইনাছ 72 ডিগ্ৰী কি হ'ব আমি এইমাত্ৰ ফৰ্মুলা এটা পাইছিলোঁ না যে sin 90 মাইনাছ a ইকুৱেল টু কি হয় cos a হয়। তাৰমানে এইটো এৰ বদলি কি আছে আমাৰ 72, তাৰমানে কি লিখিব পাৰোঁ cos 72 ডিগ্ৰী বাই cos 72 ডিগ্ৰী চেম আছে, মানে কাটিলে কি হ'ব 1 হ'ব। এইটো আনচাৰ। দুই নম্বৰটো আছে tan 26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী। আমি এইটোও সলনি কৰিব পাৰোঁ বা এইটোও কৰোঁ, যিকোনো এটা কৰিলে হ'ল। তাৰ 26 ডিগ্ৰী দিয়া আছে, আমি জানো যে
26 প্লাছ 64 কি হয় 90 হ'ল তেনেহ'লে আমি যে 26টো ইকুৱেল টু কিমান হ'ব তেনেহ'লে 26 ডিগ্ৰী ইকুৱেল টু কি হ'ব 90 প্লাছ আছে এইপিনে গ'লে মাইনাছ 64 এইটো হ'ব তাৰমানে এইটো পাম তেনেহ'লে আমি কি কৰিলোঁ 10 26 এর বদলে আমি কি লিখিলোঁ 90 মাইনাছ 64 তেনেহ'লে তলতটো সেমে ৰাখি দিলোঁ আমি 64 ৰাখি দিলোঁ তো 10 90 মাইনাছ 64 কি হ'ব এইটো 10 থাকিলে কি হয় মই পাইছিলোঁ 10 থাকিলে কট থাকিলে 10 তাই আমি কি লিখিব এইটো কট ইয়াত কি আছে ইয়াৰ বদলে কি আছে 64 আমি 64 ডিগ্ৰী লিখিলোঁ তলত কট 64 আছে তো সেম আছে সেমলে কাটিলে কি হ'ব 1 তিন নম্বৰটা আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী তাৰমানে আমি কি আমি দেখিলোঁ যে 48ৰ পূৰক কোণটো কি হ'ব বা কমপ্লিমেণ্টাৰী এংগেলটো কি হ'ব আমি জানো 48 ডিগ্ৰী প্লাছ 42 কি হয় 90 হয় তেনেহ'লে আমি 48ৰ বদলি কি লিখিব পাৰোঁ 48 সমান মান কি হ'ব 90 প্লাছ আছে এইপিনে গ'লে মাইনাছ 42 সেইটো হ'ব তেনে আমি কি লিখিলোঁ cos 48 বদলি কি লিখিলোঁ আমি কি পাইছিলোঁ 90 মাইনাছ 42 ডিগ্ৰী এইপিনে আছে মাইনাছ sin 42 ডিগ্ৰী তা cos আমি ফৰ্মুলা পাইছিলোঁ cos 90 মাইনাছ 40 কি হ'ব এইটো যে এ আছিলে যে আমাৰ এৰ বদলি কি আছে 42 তেনে আমি cosৰ বদলি কি হয় cos থাকিলে কি হয় sin হয় তো cos থাকিলে কি হয় sin হয় sin কি হ'ব 42 ডিগ্ৰী মাইনাছ ইয়াত কিমান আছে sin 42 ডিগ্ৰী তো সমানৰ পৰা সমান গ'লে কিমান হয় 0 তেনেকৈ আনচাৰটো কি হ'ব 0 ইয়াত আছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী আমি যিকোনো এটা সলনি কৰিম তো আমি ইয়াত আছে 31 লগত কিমান প্লাছ কৰিলে 90 হয় 59 তেতিয়া 90 হ'ব তেনেহ'লে আমি 31ৰ সলনি কি লিখিব পাৰোঁ 90 এইটো প্লাছ আছে এইপিনে গ'লে মাইনাছ 90 মাইনাছ 59 ডিগ্ৰী তেনেহ'লে আমি কি কৰিলোঁ cosec লিখিলোঁ 31ৰ বদলি কি লিখিলোঁ আমি 90 মাইনাছ 59 ডিগ্ৰী মাইনাছ এইটো থাকি দিম 59 এতিয়া cosec থাকিলে কি হয় sec হয় হোমৱৰ্কত পাইছিলোঁ তো ইয়াত কি হ'ব ইয়াৰ বদলি ইয়াত 59 আছে তেনে আমি কি লিখিম cosec থাকিলে কি হয় sec থিটা sec ইয়াত কি আছে 59 মাইনাছ ইয়াতো কি আছে sec 59 ডিগ্ৰী সমান আছে সমানৰ পৰা সমান গ'লে কিমান হয় 0 হয় ইয়াত আছে sin 35 ডিগ্ৰী ইনটু এইটো ইনটু হয় sin 55 ডিগ্ৰী ইয়াত আছে মাইনাছ cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী এইটো ইনটুত আছে তেনে আমি ইয়াত এটা সলনি কৰি দিম আমি ইয়াত আছে 35 তো 35ৰ লগত কিমান প্লাছ কৰিলে 90 হয় আমি 35ৰ লগত কিমান প্লাছ কৰিলে 90 হয় 55 তেনেহ'লে আমি কি লিখিব পাৰোঁ sin ইয়াত কি লিখিম 90 মাইনাছ 55 তাৰমানে 90ৰ পৰা 55 গ'লে 35 হয় ইনটু ইয়াত কি আছে এতিয়া আমি একেই ৰাখিম sin 55 ডিগ্ৰী মাইনাছ ইয়াতো আকৌ এইটো বদলি কৰি দিওঁ cos 35 আছে তাৰ 35 লগত একেই হ'ব তো আমি কি লিখিম cos এইটো কি হ'ব 90 মাইনাছ 55 আৰু ইনটু কি আছে cos 55 ডিগ্ৰী তো sin থাকিলে কি হয় cos হয় তো আমি কি লিখিম cos কি হবে তো 55 ডিগ্ৰী তারপর ইন্টু sin 55 ডিগ্রি মাইনাস cos থাকিলে কি হয় sin হয় উল্টা হয় তো sin 55 ডিগ্রি ইন্টু cos 55 ডিগ্রি এটা আমার ইয়াত cos 55 ডিগ্রি ইয়াত আছে cos 55 ডিগ্রি ইয়াত sin 55 ডিগ্রি ইয়াত আছে sin 55 ডিগ্রি তার মানে কি আমি যদি 2 ধরে 2 × 3 কিমান 6 তো এইটো কি হ'ব 3 × 2 কি হ'ব 6 সমানৰ পৰা সমান গ'লে কি হ'ব 0 6 নম্বৰ আছে tan 35 ডিগ্ৰী ইনটু আছে একো চিহ্ন মানে ইনটু tan 60 ডিগ্ৰী আকৌ ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী
আমি দেখিলোঁ কোনটো প্লাছ কৰিলে 90 হয়। তাত 35ৰ লগত 55 এইটো কি হ'ব 90 হ'ব, এইটো 90 হ'ব। তাৰমানে এটা সলনি কৰোঁ, আমি কি কৰোঁ এইটো সলনি কৰি দিওঁ। তাত 35 90 কিমান 55ৰ লগত, তেনেহ'লে 10 ইয়াতে আমি কি লিখিম 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী 35 হ'ব। তাৰপিছত ইয়াত কি আছে 1060 ডিগ্ৰী, 1060 ডিগ্ৰীটো আমি যদি সলনি কৰোঁ তেনেহ'লে কি হ'ব 10 এটি কি হ'ব 90 মাইনাছ 30 আৰু এইপিনে কি আছে এইটো সলনি নকৰোঁ আমি 10 55 ডিগ্ৰী ইনটু 10 30 ডিগ্ৰী। এতিয়া 10 থাকিলে কি হয় 10 থাকিলে কট হয়, তেনেহ'লে আমি কি লিখিম কট কিমান আছে এইটো এৰ ভেলুটো কিমান আছে 55 বা থিটা বা এই যি থাকে ইয়াত এইটো ভেলুটো কিমান আছে 55। তাৰপিছত এইটো কি হ'ব 10 থাকিলে কি হয় কট কিমান আছে এইটো 30। তাৰপিছত এইটোত কিমান আছে 10 55 10 30। এতিয়া আমি আৰু এটা ফৰ্মুলা জানো নহয়, আমি জানো যে কট ইকুৱেল টু কি হয় 1/10। এই অভিটো আমি জানো কট ইকুৱেল টু কি হয় 1/10। তেনে আমি কি লিখিম কট ইকুৱেল টু কি লিখিম 1/10। তো 10 কিমান আছে এইটো 55 আছে, 55 ডিগ্ৰীটো লিখিম। তাৰপিছত কি আছে কট ইকুৱেল টু কি লিখিম আমি 10 এইটো কি আছে 30 আছে 30 লিখিম। তাৰপিছত ইয়াত কিমান আছে 10 55 আকৌ 10 30 এইটো ডিভাইডত আছে, এইটো তলত আছে এইটো ওপৰত আছে, এইটো তলত আছে এইটো ওপৰত আছে। তো এইটো কেঞ্চেল হৈ গ'ল, এইটো কেঞ্চেল হৈ গ'ল। তো কি থাকিল 1 on 1 হ'ল, এনচাৰটো কি হ'ল 1। ইয়াত দেখিলোঁ আমি কট 54 ডিগ্ৰী বাই 10 36 ডিগ্ৰী প্লাছ 10 20 ডিগ্ৰী বাই কট 70 ডিগ্ৰী মাইনাছ 54 36 90 হয়, 70 20 90 হয়। তেনে আমি যিকোনো এটা চেঞ্জ কৰিম, এইটো চেঞ্জ কৰিলে কি হ'ব তো কট 54 আমি কি লিখিব পাৰোঁ 90 মাইনাছ 36 বাই কি আছে 10 36 ডিগ্ৰী প্লাছ 10 20টো আমি কি লিখিব পাৰোঁ 90 মাইনাছ 70 কত আছে কি কট 70 ডিগ্ৰী মাইনাছ 2। এতিয়া আমি জানো কট থাকিলে কি হয় 10 হয়, তো 10 এ বা থিটা জায়গাত কিমান আছে 36 বাই 10 36 প্লাছ এইটো 10 থাকিলে কি হয় 10 থাকিলে এইটো কট এইটো কিমান আছে 70 বাই কট 70 ডিগ্ৰী মাইনাছ 2। সমানৰ পৰা সমান কাটিলে কি দিয়ে 1 হয়, 1 প্লাছ এইটো সমানৰ পৰা সমান কাটিলে কি 1 হ'ব 1 মাইনাছ 2 একে 2 মাইনাছ 2 ইকুৱেল টু কি হ'ব 0। পিছৰটো আছে 3 sin 23 ডিগ্ৰী বাই cos 67 ডিগ্ৰী প্লাছ 4 sec 47 ডিগ্ৰী বাই cosec 43 ডিগ্ৰী। তো এতিয়া আমি কেনেদৰে কৰিম 3 লিখিলোঁ 67 23 প্লাছ 67 90 হয়, মানে কমপ্লিমেণ্টাৰী এংগেল হ'ব লাগিব 90 হ'ব লাগিব। তো এতিয়া আমি কি কৰিম ইয়াত আমি লিখিলোঁ চাইন, এতিয়া আমি কি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ কিমান হ'ব 67 তলতো আমি সেমই রাখি দিল প্লাস ইয়াত 4 ইনটু এটা আমি 47 আছে 47 লগত কিমান প্লাস কৰিলে 90 হয় আমি জানো যে 47 প্লাস 43 90 হয় না তেনেহলে
আমাৰ 47টো ওলাব লাগে 47 ইকুৱেল টু কি হ'ব 90 মাইনাছ 43 তেনে আমি কি লিখিম চেকটো লিখিলোঁ কি লিখিম 90 ডিগ্ৰী মাইনাছ 43 বাই কছেক 43 ডিগ্ৰী এতিয়া আমি দেখিলোঁ 3 সাইন থাকিলে কি হয় কছ উল্টাটো হয় তো কি লিখিম কছ কি আছে 67 ডিগ্ৰী তলত কি আছে কছ 67 ডিগ্ৰী প্লাছ 4 ইনটু সেক থাকিলে কি হয় কছেক COSEC কছেক কিমান আছে এ বা থিটাৰ জেগাত 43 লিখিব লাগিব বাই কছেক 43 তেনে দেখিলে এইটো সেম আছে কাটি গ'ল এইটো সেম আছে কাটি গ'ল কি থাকিলে 3 প্লাছ ইয়াত থাকিলে 4 চাৰিজনী কিমান 7 আনচাৰ ইয়াৰ পিছত আছে 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 ডিগ্ৰী 10 65 ডিগ্ৰী 10 85 ডিগ্ৰী আমি দেখিলোঁ প্ৰথমে পূৰক কোণবিলাক বাছি ল'ম কমপ্লিমেণ্টাৰী এংগল কোনটো 5 ডিগ্ৰী প্লাছ আৰু 85 90 এইটো হ'ব আৰু 25 ডিগ্ৰী আৰু 65 ডিগ্ৰী এইটো হ'ব তেনেহ'লে এই দুটা এটা সলনি কৰিম আৰু এইটো হ'ব 30 লগত মেচ নহৈছে 30টো আমি সলনি নকৰোঁ তে 10 5 ডিগ্ৰী আমি কি লিখিব পাৰোঁ 10 5টো আমি কি লিখিব পাৰোঁ 90 মাইনাছ 85 হৈ গ'ল এতিয়া ইয়াত কি আছে 10 25 তে 10 25টো আমি কি লিখিব পাৰোঁ 10 90 মাইনাছ 65 এইটো আমি সলনি নকৰোঁ 10 30 থাকিব দিয়া 10 65 10 85 এতিয়া 10 থাকিলে কি হয় কট হয় আমি কি লিখিম ইয়াত কট এতিয়া এৰ বা থিটাটো কিমান আছে 85 আকৌ 10 থাকিলে কি হয় কট হয় কট কি আছে 65 তাৰপিছত কি আছে 10 30 ডিগ্ৰী তাৰপিছত 10 65 ডিগ্ৰী 10 85 ডিগ্ৰী এতিয়া আমি ফৰ্মুলা পাইছিলোঁ না কট ইকুৱেল টু কি 1/10 আমি কি লিখিব 1/10 85 আছে 85 লিখিম আমি এই কট ইকুৱেল টু কি 1/10 65 আছে 65 লিখিব লাগিব তাৰপিছত 10 30 ডিগ্ৰী আমি থাকিব দিলে এইটো কৰিব নোৱাৰোঁ তাৰপিছত ইয়াত কি আছে 10 65 ডিগ্ৰী 10 85 ডিগ্ৰী এই 10 85 এইবিলাক চব ওপৰত আছে তাৰমানে নিউমেৰেটৰ আছে তাৰমানে এইটো ওপৰত এইটো তলত কাটি গ'ল এইটো ওপৰত এইটো তলত আছে কাটি গ'ল এতিয়া মাত্ৰ 10 30 কিন্তু 1 য'ত 1 হয় তাৰমানে কি থাকিলে 10 30 ডিগ্ৰী 10 30 ডিগ্ৰীৰ ভেলু কি আমিতো 10 30 চাৰ্টখনত দেখিছিলোঁ 1/√3 থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 8.3 কুৱেশ্যন নম্বৰ 2 পৰা বুজাবলৈ চেষ্টা কৰাব থেংক ইউ ছ' মাছ